আজি নগাঁৱৰ কলঙৰ বাকৰি জুবিন উদ্যানত জুবিনৰ পত্নী গৰিমা শইকীয়াই গায়ক আহিছিলে। আজিৰ পৰা প্ৰায় 3 মাহমান আগত এই উদ্যানখন মুকলি কৰা হৈছিলে আৰু মুকলি কৰাৰ পাছত এতিয়া গৰিমা শইকীয়াই আমাক কৈছিলে যে ৰূপদা জুবিন উদ্যানখন খুব ভাল হৈছে। মই কৈছিলোঁ যে ইয়াত জুবিনৰ আমি অস্থিও আমি ইয়াত স্থাপন কৰিছোঁ, সুন্দৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হৈছে আৰু খুব সুন্দৰ পৰিৱেশ, সন্ধিয়া সন্ধিয়া আমি গানো বজাওঁ, যথেষ্ট সমাগমো হয়। পিছে এবাৰ মই যাম, আজি এটা অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে গৰিমা আজি নগাঁৱলৈ আহিছিলে আৰু মোক ফোন কৰিলে যে এবাৰ যিখন জুবিন উদ্যানত মই যাম বুলি। আজি আহিলে গৰিমাৰ লগত জুবলি আৰু লগত বাদ্যযন্ত্ৰ সংগ্ৰহ কৰা প্ৰতিগৰাকী শিল্পী আজি আহি শ্ৰদ্ধা জনাব। তাৰপিছত আমি নগাঁৱত অনুষ্ঠান পৰিৱেশন কৰিব। তেওঁ আহি পেলাই খুব সুন্দৰ উপলব্ধি যে আমাক সুন্দৰকৈ পাৰ্কখন নিৰ্মাণ কৰা হৈছে আৰু খুব সুন্দৰকৈ জুবিনৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, ময়ো যথেষ্ট আনন্দিত। তেওঁ যেতিয়া পৰিয়ালৰ মানুহে যেতিয়া এই উদ্যানখন ভাল পায়, শলাগ লয়, গতিকে আমি নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছোঁ। নগাঁওবাসী ৰাইজৰ তেওঁক আমি ধন্যবাদ জনাইছোঁ। আজি নগাঁৱৰ কলঙৰ বাকৰি জুবিন উদ্যানত জুবিনৰ পত্নী গৰিমা শইকীয়াই গায়ক আহিছিলে। আজিৰ পৰা প্ৰায় 3 মাহমান আগত এই উদ্যানখন মুকলি কৰা হৈছিলে আৰু মুকলি কৰাৰ পাছত এতিয়া গৰিমা শইকীয়াই আমাক কৈছিলে যে ৰূপদা জুবিন উদ্যানখন খুব ভাল হৈছে। মই কৈছিলোঁ যে ইয়াত জুবিনৰ আমি অস্থিও আমি ইয়াত স্থাপন কৰিছোঁ, সুন্দৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হৈছে আৰু খুব সুন্দৰ পৰিৱেশ, সন্ধিয়া সন্ধিয়া আমি গানো বজাওঁ, যথেষ্ট সমাগমো হয়। পিছে এবাৰ মই যাম, আজি এটা অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে গৰিমা আজি নগাঁৱলৈ আহিছিলে আৰু মোক ফোন কৰিলে যে এবাৰ যিখন জুবিন উদ্যানত মই যাম বুলি। আজি আহিলে গৰিমাৰ লগত জুবলি আৰু লগত বাদ্যযন্ত্ৰ সংগ্ৰহ কৰা প্ৰতিগৰাকী শিল্পী আজি আহি শ্ৰদ্ধা জনাব। তাৰপিছত আমি নগাঁৱত অনুষ্ঠান পৰিৱেশন কৰিব। তেওঁ আহি পেলাই খুব সুন্দৰ উপলব্ধি যে আমাক সুন্দৰকৈ পাৰ্কখন নিৰ্মাণ কৰা হৈছে আৰু খুব সুন্দৰকৈ জুবিনৰ যি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, ময়ো যথেষ্ট আনন্দিত। তেওঁ যেতিয়া পৰিয়ালৰ মানুহে যেতিয়া এই উদ্যানখন ভাল পায়, শলাগ লয়, গতিকে আমি নিশ্চয় আমি গৌৰৱ অনুভৱ কৰিছোঁ। নগাঁওবাসী ৰাইজৰ তেওঁক আমি ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।